মঙ্গলবাৰে আবেলি 4 বজাত লৰিমুখ ৰাজীৱ ভৱনত লাউখা ব্লক কংগ্ৰেছৰ সম্পাদক দল বিৰোধী কাম কাজক লিপ্ত থকাৰ অভিযোগক কেন্দ্ৰ কৰি এখন সভা অনুষ্ঠিত হয়। উপস্থিত থাকে নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক। সামগ্ৰী সমষ্টিৰ অন্তৰ্গত লৰিমুখ ৰাজীৱ ভৱনত লাউখা ব্লক কংগ্ৰেছৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ দায়িত্বত থকা বিষয়ববীয়াসকলক লৈ এখন সভা অনুষ্ঠিত হয়। বিধায়ক ৰকিবুল হুছেইনৰ সুখাত তথা লাউখা ব্লক কংগ্ৰেছৰ সম্পাদক মুজিবুৰ ৰহমান বিগত 4 মাহ ধৰি তেখেতৰ কাম কাজৰ সন্দেহ লাউখা ব্লক কংগ্ৰেছৰ। বিগত 4 মাহ ধৰি দলীয় কাম কাজৰ পৰা আঁতৰি থকাৰ লগতে দল বিৰোধী কাম কাজৰ অভিযোগত লাউখা ব্লক কংগ্ৰেছে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰিবলৈ এক সিদ্ধান্ত গ্ৰহণ কৰে। আজি এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। আমাৰ লাউখা ব্লক কংগ্ৰেছত এটা বিশেষ জৰুৰী সাধাৰণ সভা আহ্বান কৰা হৈছিল আৰু এই সভাৰ উদ্দেশ্যটো আছিলে যোৱা কিছুদিন ধৰি আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ লাউখা ব্লকত যাক মানে বিভিন্ন কাম কাজসমূহ চোৱা চিতা কৰাৰ কাৰণে যাক নিযুক্ত কৰা হৈছিল মুজিবুৰ ৰহমান নামৰ এজন ব্যক্তিক, তেখেতে বিভিন্ন সময়ত আমাৰ গাঁওসমূহত সোমাই দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে আমি দেখা পাইছোঁ আৰু তাৰ প্ৰমাণো হৈছে। সেয়ে আজি ব্লক কংগ্ৰেছত আমি এটা প্ৰস্তাৱ লৈছোঁ যে তেখেতক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু আমাৰ লাউখা ব্লক কংগ্ৰেছৰ যিটো তেওঁ পদবীত আছে তাৰ পৰা নিলম্বন কৰিবলৈ আমি এটা প্ৰস্তাৱ লৈছোঁ আৰু সেই প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হৈছে আৰু আমি এই প্ৰস্তাৱসমূহ আমি APCC আৰু DCC কমিটিলৈ প্ৰেৰণ কৰিম যাতে তেখেতৰ যিটো পদবী আছে ডিষ্ট্ৰিক্ট কংগ্ৰেছ আৰু APCC তাৰ পৰা তেওঁক বহিষ্কাৰ কৰাৰ কাৰণে আমি অনুৰোধ জনাই এটা প্ৰস্তাৱ প্ৰেৰণ কৰিম। সদুসহায়ত আমি আমাৰ দলটোক যিহেতুকে চামগুৰি সমষ্টিত কোনেও এতিয়ালৈকে আমাৰ লগত ফেৰ মাৰিব পৰা নাই, যিজন আমাৰ বৰিষ্ঠ নেতা তথা অসমৰ নেতা তথা ভাৰতবৰ্ষৰো এতিয়া এজন প্ৰখ্যাত নেতা হৈ পৰিছে, তেখেতক যাতে কোনেও এনেধৰণৰ কুমন্ত্ৰণা দি পেলাই মানুহবিলাকক আমাৰ এই সমষ্টিৰ পৰা যাতে তেওঁ বিভ্ৰান্ত কৰিব নোৱাৰে তাৰ বাবে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সাধাৰণ সভা হৈ যায় য'ত এই সভাত দল বিৰোধী কাৰ্যকলাপৰ কাৰণে বিগত ব্লকৰ দায়িত্বত থকা মুজিবুৰ ৰহমানক, তেওঁ ব্লকৰো দায়িত্বত আছে, তাৰপিছত ডিষ্ট্ৰিক্টৰ কিবা এটা পদত আছে, সম্পাদক পদত আছে, ডিষ্ট্ৰিক্টৰ সম্পাদক পদত আছে। তেওঁক মানে কি দল বিৰোধী কাৰ্যকলাপ কাৰণে গতিকে সেইটোৱে কথা। আজিৰ পৰা মানে আমাৰ ব্লক কংগ্ৰেছ মুজিবুৰ ৰহমান নাই, তেওঁক বহিষ্কাৰ কৰিছে। সেইটোৱে আজি আমি লাউখা ব্লক কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে এখন জৰুৰী বৈঠক আহ্বান কৰা হয় আৰু উক্ত সভাত আমি ব্লক কংগ্ৰেছে প্ৰস্তাৱ লোৱা হয় যে আমাৰ নগাঁও জিলা কংগ্ৰেছৰ BCCৰ সদস্য তথা ব্লক কংগ্ৰেছৰ দায়িত্বত আগতে আছিলে মুজিবুৰ ৰহমান, তেখেতক আমি বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে তেখেত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ আছে। গতিকে তেখেতে আগৰ পৰাই যেতিয়া তেখেতে আমাৰ ব্লক কংগ্ৰেছৰ দায়িত্বত আছিলে তেতিয়া তেখেতে লাহে লাহে তেওঁ দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ আছে। গতিকে আমাৰ ব্লক কংগ্ৰেছে আজি এটা প্ৰস্তাৱ লৈছে, সেই প্ৰস্তাৱটো আমি জিলা কংগ্ৰেছলৈ প্ৰেৰণ কৰিম, তেখেতক যাতে জিলা কংগ্ৰেছৰ আৰু ব্লক কংগ্ৰেছৰ পৰা যাতে নিলম্বিত কৰে তাৰ বাবে আমি এখন প্ৰস্তাৱ আমি জিলা কংগ্ৰেছ